কৃষ্ণায়ে বাসুদেবায় দৈবকী নন্দায় চ নন্দ গোপ কুমারায় গোবিন্দায় নমো 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 পঙ্কজ নাভায়ে নমো পঙ্কজ মালিনে নমো পঙ্কজ নেত্রায়ে নমস্তে পঙ্কজঙ্ঘাই গোকুলে বহুতং কৃষ্ণং কংসর সানুমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরু হরি রাম রাম মুকুং কুরুতি বাসলং পঙ্গুলং ভয়তে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দ মাধব। নাম অপরাধ পুখিও হৰি হৃদিৰো পধৰি নাহি আন পুণ্য নাম কৰি ভূষিও হৰি হৃদিৰো পধৰি নাহি আন পুণ্য নাম ভকত কহ নিন্দা কহৰয় ধম জানিবা নামৰ দ্ৰোহী পৰম অজাত হন্তে ভৈলা নামৰ খ্যাতি তাৰ কি নিন্দা নামে হয়তি গুণ নাম যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰ যিটো নৰ। শিৱ কৃষ্ণৰ গুণ নামখিনি ভিন্ন বুদ্ধিলৈকে নিব নালাগে। শিৱ শব্দটো হ'ল সুন্দৰম সত্য শিবম সুন্দরম সুন্দৰম সুন্দৰম। ৰুদ্ৰ শব্দটোৱে হ'ল সংহাৰণ শব্দ, গম পালানি? ইয়াত কিন্তু শিৱ শব্দহে উচ্চাৰণ কৰি কৈছে যে শিৱ বিষ্ণুৰ নাম বিভাজন কৰিবলৈ কোৱা নাই। এইটো তেওঁ যেতিয়া যে হেৰি কৈছিলে যে এই তেওঁ মোহিনী মায়া ধৰিছিলে, তেওঁ বাঘৰ চাহ হুলকি পৰা নাই জানো? তাৰপিছত গৌতে এটা বৈকুণ্ঠত যেতিয়া পাই গ'ল, তাৰ মানে হোচ আহি গ'ল নহয় যে মই দেখিছোঁ বাঘৰ চাহৰ চাল একো নাই, নাক কাণ চুইছে, মোক কি হ'ল কথাটো, মই আছিলোঁ ক'ত, ভ্ৰম লিখা হৈ গ'ল। তেতিয়া তেওঁক ভগৱানে বুজাইছে কি বুলি কৈছে সেই কোটো, শুনা শুনা জ্ঞানশালী তোমাৰেহে আজ্ঞা পালি ধৰিলোঁ ইটো তিৰুবেগ, ইহাতো নকৰা খেদ তোমাৰো আমাৰো একে ক'লে বৰ। শিৱক বুজন দিছে যে তোমাৰ আজ্ঞা পালিহে মই তিৰিবেগ ধৰিলোঁ, গতিকে তুমি এতিয়া চিন্তা কৰিব নালাগে, তোমাৰ আমাৰ একেকাই। নামৰ শিও মহায় অপৰাধী নৰকত পৰে দৈবে নাবাধি যিটো পাপী কৰ গুৰু কহেলা
বেদকো নিন্দয় যদি কোন বেলা গুৰু খেলা কৰা নামৰ পৰা আৰু বেদকো যদি কোনোবা কেতিয়াবা এক টাইমত হ'লেও যদি নিন্দাবাণী কৰিছে সেইটো অপৰাধ অপৰাধ ভুঞ্জিবে যাতনা নাহি কেবাধ হৰি নামে কৰে অৰ্থবাদ নামৰ মহিমা কৰয় সাদ হৰি নামত বৰ যে অৰ্থবাদ কৰিব নালাগে সেইটো কৈছা সাৱধান অৰ্থবাদ কৰাটো সেইটো এটা অপৰাধেই হেউজন নামৰ পৰম দ্ৰোহী কৃষ্ণ সিজনো নামৰ দ্ৰোহী পৰম নৰকে পচয় নাহি তাৰ জন্ম কৰয় পাপ বুদ্ধি অষ্টাংগ যোগে তাৰ নাহি সুধি হৰণতে যিটো যে অষ্টাংগ যোগ কয় মাটিটো একেবাৰে দীঘলটি পৰি যোৱাটো সেইটো অষ্টাংগ যোগ গতিকে নামত যদি অপৰাধ লাগে অষ্টাংগ যোগ কৰিলেও এই ক্ষমাটো নাহে নাময় অপৰাধী পৰম ভুঞ্জিবে যাতনায়নে জন্ম ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান যতেক আশ্ৰয় মহাযজ্ঞ দান আকয়েৰে কৰে নাম হৰি অকটনু যাতনা ভুঞ্জিবে মৰি এই হৰি শব্দটোৱে আকৌ সমান কৰা শব্দটো বুজাইছে আকৌ দেই হৰি এটা হৰি হ'ল হ ৰত ৰসিকা ৰি হৰি আৰু এটা হৰি হ'ল হ ৰসিকা ৰি দন্তিয়া হ সেইটো তাৰমানে নামৰ সমান কোনো বস্তুকে তুলনা কৰিবলৈ কোৱা নাই তীৰ্থ ব্ৰত বা স্নান যজ্ঞদান বা এইখিনি কাৰণ নামতে সকলোবিলাক সোমাই আছে আৰু গুৰুঘৰত সোমাওঁতে তেনেকৈ নামক কীৰ্তন কৰন্তে আনে আন মন কৰি নুশুনে কানে নাম কীৰ্তনৰ সময়ত শাস্ত্ৰ ভাগৱত পঢ়িব সময়ত অন্য কথা আলাপ আলোচনা কৰিব নালাগে সেইটো অপৰাধী অধক যাই হিউৱে কলা বাইবে কাণ তপত হলা এই শাস্তিটো হ'ব তপত হলা ছাতি হলি কথা কৈছে গৰম ছাতি হলি কাণত সোমোৱাই দিব সেই কথাটো কৈছে অনাহিকে শ্ৰদ্ধা নাপাতয় কাণ তাক যিটো দেই নামক দান অনামৰ দ্ৰোহী নাহি তাত পৰে ভুঞ্জিবে যাতনা যম কিংকৰে শুনিয়া নামৰ মহিমা নীতি তথাপি নামত নকৰয় প্ৰীতি নামৰ দ্ৰোহী অহংকাৰী ভুঞ্জিবে কাকে জিভাও ভাৰী এহি দশ নাময় কৃষ্ণ এহি দশয় অপৰাধী নামৰ আমাত কি পায়ে কহিলা হৰ এই নামৰ দশ অপৰাধ
এই দহ অপৰাধৰ পৰা আমি সদায় বাচি থাকিবলৈ যত্ন কৰিব লাগিব। যদিহে আমি অলপ উশাহ মুখা কৰোঁ, এই দহ অপৰাধে যদি পাই গৈছে, তেতিয়াহ'লে আমাৰ বিপদ আছে।